যিহেতু আমাৰ ডিচেম্বৰ মাহৰ ২৬, ২৭, ২৮ এই তিনিদিনীয়াকৈ আমি এই জালুকনী বাৰী বীৰপাল ক্ষেত্ৰত চুতীয়া জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহখন আমি পাতিবলৈ থিৰাং কৰা হৈছিল। কিন্তু আমি বৰ্তমান দেখা পালোঁ যে আমাৰ এই জালুকনী বাৰী যিটো চুতীয়া বেল্ট, ইয়াত চুতীয়া জনগোষ্ঠীৰ লোক যথেষ্ট আছে। গতিকে সেইকাৰণে আমি ইয়াত এই সাংস্কৃতিক সমাৰোহখন পাতিবলৈ সিদ্ধান্ত কৰিছিলোঁ। যদিও আমি যিটো দেখা পালোঁ যে আমি বৰ্তমান আপোনালোকে দেখা পাইছে যে আমি সম্পূৰ্ণ ইয়াত এই সাংস্কৃতিক সমাৰোহখন পাতিবৰ কাৰণে আমি যিখিনি কৰিবলগীয়া কাম প্ৰায় কৰা হৈছে। প্ৰায় আমাৰ আমি সম্পূৰ্ণ হোৱাৰ মানে দিশত আছে। যদিও আমি এটা কথা অনুভৱ কৰিলোঁ যে আমাৰ এই অঞ্চল লগতে আমাৰ সমগ্ৰ অসমখনৰ আমি কৃষি প্ৰধান দেশ, আমি মানে এই ৰাজ্য এই খেতিৰ লগত আমি সকলো জড়িত। এই অঞ্চলৰ যিমানবিলাক আমাৰ চুতীয়া লগতে অন্যান্য যিমান জনগোষ্ঠীয় লোক আছে সকলো কৃষিৰ লগত জড়িত। আমি তেখেতসকলে এইবাৰ খেতি চপাওঁতে যথেষ্ট পলম হৈছে। প্ৰকৃতিৰ ওপৰত কিছু আমি নিৰ্ভৰশীল হ'ব লগা হৈছে। যিহেতু আমি এইবাৰ যথেষ্ট বৰষুণ হৈছিল এই অঞ্চলত। বৰষুণ হোৱাৰ কাৰণে পথাৰবিলাকত আমাৰ কিছু পানী ৰোৱাৰ কাৰণে মাটিবিলাকো আমাৰ কোমল হৈ থাকিলে আমি ইয়াতে পাছফালে আমাৰ যিটো খাদ্যৰ আমি যিটো ভোজনালয় আমি পাতিম বুলি ভাবিছিলোঁ, তাতো আমাৰ যথেষ্ট অলপ যিহেতু মাটিখিনি কোমল হৈ থকাৰ কাৰণে তাত আমি সেই কামখিনি অলপ ৰখাব লগা হ'ল। সেইকাৰণে ভাবিলোঁ যে আমি অন্ততঃ আমি যি তাৰিখত লৈছিলোঁ সেই তাৰিখতকৈ কিছু পিছুৱাই আমি এই অনুষ্ঠানটো পাতিবৰ কাৰণে সিদ্ধান্ত কৰা হ'ল। আমি এই কথাখিনি যিহেতু আমাৰ উদযাপন সমিতি, আমাৰ বিষয়ববীয়াসকল আৰু আমাৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকল আৰু আমাৰ যিমানবিলাক আমাৰ আঞ্চলিক সন্মিলন আছে, এই সন্মিলনৰ সকলো বিষয়ৰ লগত এটা আলোচনা কৰি আমি এই নিৰ্ধাৰিত দিনটো লৈছোঁ যে অহা নতুন বৰ্ষৰ ২০২৬ চনৰ ৮, ৯, ১০ এই তিনিদিনীয়াকৈ আমি এই বীৰপাল ক্ষেত্ৰত এই সাংস্কৃতিক সমাৰোহ উদযাপন কৰিবলৈ সিদ্ধান্ত কৰা হ'ল। আৰু যিহেতু আমি এই অনুষ্ঠানটো পতাৰ এটা লক্ষ্য আছে, ইয়ালৈ আমি আমাৰ বিভাগীয় আমাৰ মন্ত্ৰীসকলক নিমন্ত্ৰণ কৰা হৈছে। আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি ইয়াতে মুখ্য অতিথি হিচাপে নিমন্ত্ৰণ কৰা হৈছে। গতিকে আমি তেখেতসকলৰ আমি দেখিলোঁ যে আমাৰ এই অনুষ্ঠানলৈ আহিবলৈ আমি কিছু তেখেতসকলৰ পৰা আমি যাতে আমাৰ এই এটা ভাল পৰিৱেশ হয়, আমাৰ সমগ্ৰ অসমৰ গোটেই জনসাধাৰণ আহি ইয়াত যাতে আমাৰ বহল সমাগম হয়। যিহেতু আমি আশা কৰিছোঁ যে আমি ৫০,০০০ৰো অধিক আমাৰ চুতীয়া জনগোষ্ঠীৰ লগতে অন্যান্য জনগোষ্ঠীৰ সকলো লোক ইয়াত সমবেত হ'ব বুলি আমি আশা কৰিছোঁ। সেইকাৰণে আমি অহা জানুৱাৰী মাহৰ ৮, ৯ তাৰিখটো সিদ্ধান্ত কৰিছোঁ, আশা কৰিছোঁ। আৰু আমি এই সংবাদ মাধ্যমৰ যোগেদিয়ে সমগ্ৰ অসমবাসীলৈ আমি এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ যে আমাৰ এই জালুকনী বাৰীৰ এই বীৰপাল ক্ষেত্ৰত যি চুতীয়া জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহখন হ'ব, সেই সমাৰোহখন অহা ডিচেম্বৰ মাহৰ ৮, ৯ তাৰিখে আমি ৮, ৯, ১০ তাৰিখে ইয়াত পতাৰ সিদ্ধান্ত কৰিছোঁ। আৰু এই অনুষ্ঠানলৈ সকলো ৰাইজ আহি আমাক এই উৎসাহিত কৰিব বুলি আমি আশা কৰিছোঁ। যিহেতু আমি অসমৰ সৰু চুতীয়া যিটো সন্মিলনে সৰু চুতীয়া যিটো জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহৰ যিহেতু ২৬, ২৭, ২৮ তাৰিখে আমি যোৰহাট জিলাৰ তিতাবৰ জালুকনী বাৰীতে অনুষ্ঠিত কৰিব বিচাৰিছিলোঁ। আমাৰ বিশেষ কাৰণবশতঃ অভ্যৰ্থনা সমিতি আৰু কেন্দ্ৰীয় সমিতি আলোচনা মৰ্মে যিহেতু তিতাবৰ জিলাখনত সকলোৱে খেতিপথাৰত ব্যস্ত হৈ আছে, সকলো জনগোষ্ঠীৰ মানুহে খেতিৰ লগত ব্যস্ত হৈ আছে, সেই ওপৰত লক্ষ্য ৰাখি যিহে আমি আমাৰ হ'বলগীয়া ২৬, ২৭, ২৮ তাৰিখৰ জনগোষ্ঠীয় সমাৰোহখনি আমি পুনৰ অভ্যৰ্থনা সমিতি আৰু কেন্দ্ৰীয় সমিতিয়ে আলোচনাৰ মাধ্যমে আমি জানুৱাৰী মাহৰ ৮, ৯, ১০ তাৰিখে অনুষ্ঠিত কৰিবলৈ বিচাৰিছোঁ। কাৰণ যিহেতু আমাৰ ইয়াত বিভিন্ন জনগোষ্ঠী ৰাইজে আমি সহযোগিতা বিচাৰিছিলোঁ, প্ৰত্যেকেই খেতিপথাৰত ব্যস্ত হৈ আছে। গতিকেলৈ আমি সকলোকে আমি আহ্বান জনাম যে সমগ্ৰ অসমৰ পৰা যিসকল ব্যক্তি আহিব তেখেতলোকেও খেতিৰ লগত জড়িত হৈ আছে। আমি সকলো চিন্তা চৰ্চা কৰি আমি নতুন বছৰত ২০২৬ চনৰ ৮, ৯, ১০ তাৰিখে আমি জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহখন অনুষ্ঠিত কৰিব বিচাৰিছোঁ। আশা ৰাখিছোঁ আমি সকলোৱে সহযোগিতা পাম আৰু তাৰ কামনা কৰিহে আমি আজি সংবাদ মাধ্যমৰ যোগেদি সমগ্ৰ অসমৰ সকলো জনসাধাৰণক আমি ক'ব বিচাৰিছোঁ, যিহেতু আমি জনগোষ্ঠীয় সমাৰোহ যেতিয়া আমি ইয়াত অনুষ্ঠিত কৰিছোঁ, সকলোৱে সহায় সহযোগিতা লাগিব। সেইকাৰণে আমি পুনৰবাৰ আমি ৮, ৯, ১০ তাৰিখে হ'বলগীয়া জনগোষ্ঠীয় সমাৰোহখনত
সকলোৱে সহযোগিতা পাম বুলি আশা ৰাখিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।